শেহতীয়াকৈ এটা RTIত প্ৰকাশ পাইছে যে বৃদ্ধি পোৱা মুদ্ৰাস্ফীতিৰ মাজতে নোট ছপা কৰাটো ব্যয়বহুল হৈ পৰিছে। RBI 200 টকাৰ নোট ছপা কৰাৰ খৰচ 500 টকাতকৈও অধিক। দেশত সদায় বৃদ্ধি পোৱা মুদ্ৰাস্ফীতিৰ বাবে দৈনন্দিন বস্তুৰ দামে আকাশ স্পৰ্শ কৰিছে। এনে অৱস্থাত সাধাৰণ মানুহৰ পকেটত বোজা পৰিছে। লগতে দেশৰ সৰ্ববৃহৎ বেংক ভাৰতীয় ৰিজাৰ্ভ বেংকেও নোট ছপা কৰাটো ব্যয়বহুল বুলি বিবেচনা কৰিছে। শেহতীয়াকৈ এটা তথ্যৰ অধিকাৰ অৰ্থাৎ RTIয়ে প্ৰকাশ কৰিছে যে 200 টকাৰ নোট ছপা কৰাৰ খৰচ 500 টকাতকৈও অধিক আহি আছে। ইয়াৰ উপৰিও ৰিজাৰ্ভ বেংকে সকলো নোট ছপা কৰাৰ খৰচৰ কথাও কৈছে। RTIত প্ৰকাশিত প্ৰতিবেদন মতে শেহতীয়াকৈ এটা RTIত দেখা গৈছে যে 200 টকাৰ নোট প্ৰিণ্ট কৰাটো 500 টকাতকৈ বহু বেছি খৰচী হৈ পৰিছে। এটা RTIৰ উত্তৰত RBIয়ে কয় যে আজিকালি 10 টকীয়া নোটৰ প্ৰিণ্টিং 20 টকাতকৈ ব্যয়বহুল হৈ পৰিছে। ইয়াৰ কাৰণ হ'ল কাগজৰ প্ৰায়ে বৃদ্ধি পোৱা দাম। ইয়াৰ বাহিৰেও RBIয়ে প্ৰায় 2000 টকীয়া নোট ছপা কৰা বন্ধ কৰিছে। নমস্কাৰ, আপুনি চাবলৈ আৰম্ভ কৰিছে এণ্ড টাইম। আজি আমি এই ভিডিঅ'টোত জানিম কিমান টকাত ছপা কৰা হয় আপুনি মই ব্যৱহাৰ কৰা ভাৰতীয় নোট। কোনখন টকা প্ৰিণ্ট কৰিবলৈ কিমান খৰচ হয় আপুনি জানেনে? যদিহে নাজানে এই ভিডিঅ'টোত আজি আপোনালোকক ক'ম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ শেষলৈকে চাওক। তেতিয়াহে গম পাব প্ৰতিখন নোট প্ৰিণ্টিং কৰাৰ বাবদ কিমান টকা খৰচ হয়। গতিকে বলক ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো আহক। 10 টকাৰ 1000 নোট ছপা কৰাৰ খৰচ 960 টকা পৰ্যন্ত। 20 টকাৰ 1000 নোট ছপা কৰাৰ খৰচ 950 টকা পৰ্যন্ত। 50 টকাৰ 1000 নোট ছপা কৰাৰ খৰচ 1130 টকা পৰ্যন্ত। যদিহে 200 টকাৰ 1000 নোট ছপা কৰা হয় তেতিয়া ইয়াৰ খৰচ হয়গৈ 2370 টকা আৰু 500 টকাৰ নোট ছপা কৰাৰ খৰচ প্ৰায় 2290 টকা। RBIৰ তথ্য অনুসৰি 2020-21 বিত্তীয় বৰ্ষত 50,000 টকাৰ নোট ছপা কৰাৰ ব্যয় আছিল 920 টকা, যিটো 23% বৃদ্ধি পাই 2021-22 চনত 1130 টকা হৈছে। একে সময়তে 20 টকাৰ নোটত ইয়াৰ প্ৰভাৱ কম। 2020-21 বিত্তীয় বৰ্ষত 20,000 টকাৰ নোট ছপা কৰাৰ বাবে ব্যয় হৈছিল 940 টকা, যিটো এতিয়া 950 টকালৈ বৃদ্ধি পাইছে। এই সময়ছোৱাত 500 টকীয়া নোটত কিন্তু কোনো প্ৰভাৱ দেখা পোৱা নাই। যদিহে ভিডিঅ'টো ভাল লাগিল ভিডিঅ'টোত লাইক কৰক আৰু চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিছোঁ। ধন্যবাদ।